মৰমৰ ছাত্ৰ ছাত্ৰীসকল, RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত অইন এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোত আজি তোমালোকৰ লগত আলোচনা কৰিম, মই লিখি দিম অসমীয়াত 2026ত আহিবলগীয়া যিখিনি কমন ৰচনা আছে সেই কমন ৰচনাখিনি। গতিকে যোৱা ভিডিঅ'টোত আমি তোমাৰ প্ৰিয় গ্ৰন্থ মোৰ প্ৰিয় গ্ৰন্থ সেইখন তোমালোকৰ লগত ধুনীয়াকৈ লিখি দিছোঁ প্লাছ বুজাই দিছোঁ। গতিকে আজি তোমালোকক দিম 2 নম্বৰটো অসমৰ প্ৰাকৃতিক সম্পদ। এইটোও ভালে কেইবছৰমান আহি গৈছে, এইটোও এইবাৰ অহাৰ বৰ চান্স আছে, বৰ ইম্পৰ্টেণ্ট। গতিকে তোমালোকে ভিডিঅ'টো চাই যোৱা। মই ধুনীয়াকৈ একদম আৰম্ভণি প্ৰাকৃতিক সম্পদৰ বিভিন্ন প্ৰকাৰ, সম্পদবোৰৰ ব্যৱহাৰ, সামৰণি এই 4টা পইণ্ট দিম, কিয়নো আমাৰ পৰীক্ষাত 8 নম্বৰ নাইবা 6 নম্বৰ আহিব। গতিকে এই 4টা পইণ্ট লিখিলে আমি গোটেইখিনি নাম্বাৰ পাবলৈ সক্ষম হ'ম। আজিকালি আগৰ নিচিনা নহয় যে নাম্বাৰ কাটে, আজিকালি নাম্বাৰ কাট খোৱা নাযায় যদি তুমি পইণ্ট আউট কৰি ধুনীয়াকৈ লিখিব জানা। বুজি পাইছানে? চোৱা, প্ৰথমতে আমি কেনেকৈ লিখিম। আৰম্ভণিখিনি প্ৰথমতে লিখি ল'ম। আৰম্ভণি চোৱা, ভাৰতৰ ভিতৰত প্ৰাকৃতিক সম্পদত চহকী যিকেইখন ৰাজ্য আছে তাৰ ভিতৰত অসম অন্যতম আৰু অনন্য। তাৰপিছত লিখিবা, কোনো এবিধ প্ৰাকৃতিক সম্পদে এই ৰাজ্যত নোহোৱা নহয়। কিছুমান সম্পদ এতিয়াও অনাৱিষ্কৃত হৈয়ে আছে। যিখিনি আৱিষ্কৃত হৈছে তাৰ পৰাও স্বৰূপাৰ্থত অসমীয়া মানুহখিনিয়েই সম্পূৰ্ণভাৱে উপকৃত হোৱা নাই। যি ৰাজ্য প্ৰাকৃতিক সম্পদত চহকী সেই ৰাজ্য শিল্প বাণিজ্যতো চহকী হয়। অসম কিন্তু ইয়াৰ ব্যতিক্ৰম। ইমানবোৰ প্ৰাকৃতিকজাত সম্পদ বা কেঁচামাল থকা সত্ত্বেও অসম শিল্প বাণিজ্যত তেনেই পিছপৰা। যি দুটা এটা উদ্যোগ বা শিল্প অনুষ্ঠান গঢ়ি উঠিছে তাৰো গৰাকী সাধাৰণতে বহিৰাগত। আনকি প্ৰকৃতিজাত কেঁচামালৰ ব্যৱসায়ো প্ৰধানকৈ অনা অসমীয়াৰ হাতত। গতিকে এইখিনি হৈছে আমাৰ আৰম্ভণি। তাৰে পিছত লিখিবা, প্ৰাকৃতিক সম্পদৰ বিভিন্ন প্ৰকাৰৰ প্ৰাকৃতিক সম্পদ আছে, যেনেকৈ বনজাত সম্পদ, খনিজাত সম্পদ, জলজাত সম্পদ আৰু মাটিৰ উৰ্বৰতা হেতু কৃষিজাত বস্তুবোৰেই হ'ল প্ৰাকৃতিক সম্পদ। আনকি মাটি, পানী প্ৰাকৃতিক সম্পদৰ লেখত পৰে। প্ৰাকৃতিক সম্পদৰ বিভিন্ন প্ৰকাৰসমূহ বনজাত সম্পদ, খনিজ সম্পদ, জলজাত সম্পদ আৰু মাটিৰ উৰ্বৰতা হেতু কৃষিজাত বস্তুবোৰেই হ'ল প্ৰাকৃতিক সম্পদ। আনকি পানী আৰু মাটিও প্ৰাকৃতিক সম্পদৰ লেখত পৰে। এতিয়া চোৱা, সম্পদবোৰৰ ব্যৱহাৰ। অসমৰ হাবিবোৰ নানান মূল্যৱান গছ-গছনি, লতা, গুল্মৰে পৰিপূৰ্ণ। শাল, চেগুন, শলখ, আজাৰ আদি ঘৰ আৰু ঘৰুৱা আচবাব সজোৱা কামৰ বাবে উপযোগী। অসমৰ হাবিত দৰৱজাতীয় গছ-লতাও ঢেৰ পোৱা যায়। কাগজ শিল্প, ঘাই উৎপাদন, জুইশলা কাৰখানাৰ ঘাই উৎপাদন, শিমলু গছো এই দেশৰ হাবিত প্ৰচুৰ উৎপন্ন হয়। মছলাজাতীয় গছ, বৰসমুৰি, মেজাংকৰি আদি ৰঙৰ গছ, শিমলুৰ তুলা আৰু লাৰ কাৰণেও অসমৰ হাবি বিখ্যাত। তাৰপিছত চোৱা, অসমৰ হাবিত জন্মৱেত আন এবিধ উল্লেখযোগ্য সম্পদ। হাবিৰ মাজত নানাবিধ ফল-মূলো আপোনা আপুনি জন্মে। ইয়াৰ কোনো বিধ মানুহৰ খাদ্য। অসমৰ হাবিত উপজা সুকাঠি গছ, নাহৰগুটি, পদ্মকাঠ আৰু চিত্ৰনলা বনৰ পৰা তেল আৰু সুগন্ধি দ্ৰব্য প্ৰস্তুত কৰা হয়। ইয়াৰ পৰ্বত আৰু হাবিবোৰ নানান জন্তু জাৰো, বাঘ, চৰাই-চিৰিকটিৰ বাসভূমি। এইবোৰৰ ভিতৰত বাঘ, ভালুক, হাতী, গড়, পহু আদি আৰু ধনেশ, ময়ূৰ, দেওৰাজ, হাঁহ আদি চৰাই উল্লেখযোগ্য। হাতী আৰু গড় বৰ মূল্যৱান জন্তু। তাৰপিছত পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা যে খনিজ শিল্পৰ ভিতৰত বিভিন্ন মাটি আৰু শিলৰ উপৰিও চূণ, কেৰাচিন তেল, পেট্ৰল, ডিজেল, মমবাতি আৰু কয়লা আদি উল্লেখযোগ্য। বোকাজানত চূণশিল, লিডু, মাৰ্ঘেৰিটা, টিপং, বৰঘোলা, ইট কয়লা আদি
আৰু ডিগবৈ দুলীয়াজান হুগ্ৰীজান নাহৰকটীয়া মৰাণ ৰুদ্ৰসাগৰ লাকুৱা গেলেকী আদি ঠাইত পেট্ৰলিয়ামৰ পুং আৱিষ্কৃত হৈছে। ইয়াৰ উপৰিও আৰু ভালেমান ঠাইত পেট্ৰলিয়াম আৰু কয়লাৰ সন্ধান পোৱা গৈছে। চোৱা তাৰপিছত চাবা গোৱালপাৰাৰ কোনো ঠাইত লোৰ সন্ধান পোৱা গৈছে। অসমৰ তাম আৰু সোণৰ খনি পোৱাৰ সম্ভাৱনাও আছে হেনো। অসমৰ তেল শোধনৰ বাবে ডিগবৈৰ আগৰ পৰাই এটা সৰু তেল শোধনাগাৰ আছিল। এতিয়া গুৱাহাটীৰ নুনমাটি আৰু বঙাইগাঁৱত আকৌ দুটা সৰু তেল শোধনাগাৰ স্থাপিত হৈছে। কিন্তু অসমৰ অধিকাংশই খাৰুৱা তেল পাইপেৰে বিহাৰৰ বাৰাউনী শোধনাগাৰলৈ নিয়া হয়। চূণ চিমেণ্টৰ ঘাই উপাদান কাৰ্বি আংলং জিলাৰ বোকাজানত চিমেণ্ট কাৰখানাৰ এটা স্থাপন হৈছে। গতিকে চোৱা সামৰণিত লিখিবা অসমত যিমানবোৰ প্ৰাকৃতিক সম্পদ আছে সেই আটাইবোৰকে উদ্ধাৰ কৰি তাক যথোপযুক্তভাৱে কামত লগাব পাৰিলে অসমৰ অৱস্থা নদন বদন নহয় নোৱাৰে। তাৰ কাৰণে চৰকাৰ আৰু দেশৰ জনসাধাৰণে আগবাঢ়ি আহিব লাগিব। আনহাতে কোনো সম্পদেই চিৰস্থায়ী নহয়। তাক সংৰক্ষণ আৰু সংবৰ্ধন কৰি মিতব্যয়িতাৰে যদি কামত লগোৱা নহয় অসমৰ প্ৰাকৃতিক সম্পদৰাজিৰ ব্যৱহাৰটো মিতব্যয়িতা অৱলম্বন কৰি তাক সংৰক্ষণ আৰু সংবৰ্ধন নকৰিলে অচিৰেই নাইকিয়া হৈ যাব। সেইবাবে এই তিনিওটা ব্যৱস্থাক গুৰুত্ব দিয়া উচিত। গতিকে চোৱা এইটো এটা বৰ ইম্পৰ্টেণ্ট ৰচনা। আমি ধুনীয়াকৈ ইয়াতে তোমালোকক লিখি দিছোঁ। তোমালোকে লিখি লৈ মুখস্থ কৰিবা। ভিডিঅ'টো চাই কেনেকুৱা পালা কমেণ্ট ছেকশ্যনত জনাবা আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ফৰ ৱাটছ।